ঐতিহ্যমণ্ডিত বিহালী গাংমৌ থানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা অংশগ্ৰহণ বক্তৃতা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা কালি উপস্থিত হয় বিহালী গাংমৌ থানত। গুৰুজনাই 7 বছৰ সমাজকাল অতিবাহিত কৰা ঐতিহাসিক গাংমৌৰ নামঘৰত পদাধিকাৰ জনাই সেৱা লোৱাৰ পিছত অংশগ্ৰহণ কৰে এক বক্তৃতা অনুষ্ঠানত। বাঁহবাৰী গাংমৌ থান ৰাস মহোৎসৱ মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত বছৰজোৰা কাৰ্যক্ৰমণিকাৰ অন্যতম কাৰ্যসূচী বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰা পদাধিকাৰ ডেকাক গাংমৌ থান নামঘৰ প্ৰাংগণৰ পৰা গায়ন বায়নেৰে আদৰি অনা হয়। গাংমৌ থানত নৱনিৰ্মিত ৰাজহুৱা মঞ্চ প্ৰেক্ষাগৃহত অসমত নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ ধাৰা আৰু সাম্প্ৰতিক কালৰ ভক্তি ধৰ্ম আৰু সংস্কৃতি শীৰ্ষক বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভৱেন্দ্ৰনাথ ডেকাই বিস্তৃতভাৱে আলোচনা আগবঢ়ায়। সম্প্ৰতি ভক্তি ধৰ্মৰ গুৰুত্ব উপলব্ধি কৰি সকলোকে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰদৰ্শন কৰা পথেৰে সকলোকে অগ্ৰসৰ হ'বলৈ আহ্বান জনায়। শ্ৰীমন্ত শংকৰদেৱৰ পদৰেণুৰে ৰঞ্জিত গাংমৌ আক্ষৰিক অৰ্থতে বৈষ্ণৱ পীঠস্থান। এই বক্তৃতা অনুষ্ঠান জিলাৰ বিভিন্ন ভকত বৈষ্ণৱ আই মাতৃ আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। বিশ্বজিৎ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰথমে পদাধিকাৰ বাপজনাক ভকতি প্ৰস্ত জাপি শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে আদৰণি জনোৱা হয়। এই বক্তৃতা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে গাংমৌ থানৰ জ্যেষ্ঠ ব্যক্তি গুণাৰাম হাজৰিকাই আৰু আদৰণি ভাষণ আগবঢ়াই মুকুন্দ হাজৰিকাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে পৱন শইকীয়াই। মহাপুৰুষ গুৰুজনাৰ ইয়াত বসতি আছিলে 7.5 বছৰ কালকৈ অধিক কাল ইয়াত গুৰুজনা আছিলে আৰু ইয়াতে গুৰুজনাৰ 3জন পুত্ৰ ইয়াতে জন্মিছিলে। এইবিলাক কথা আছে, ইতিহাসে কয়। আৰু ইয়াৰ পৰা বৈকুণ্ঠৰ পৰম সমংগল হৰিনাম বস্তু ভক্তি ধৰ্ম ইয়াৰ পৰা বিয়পাই দিছিলে। ভাগৱত শাস্ত্ৰ ইয়াতে 7 দিন শুনিছিলে। তিহুতৰ পৰা জগদীশ মিশ্ৰই জগন্নাথৰ আদেশ পাই ইয়ালৈ আহি গুৰুজনাক শিকাইছিলে। পঞ্চৰাত্ৰ শাস্ত্ৰ লৈ আহিছিলে, গীতা শাস্ত্ৰ লৈ আহিছিলে। আৰু 7 দিন পৰীক্ষিতে যেনেকৈ 7 দিন ভাগৱত শুনিছিলে, গুৰুজনাও আমাৰ জগদীশ মিশ্ৰৰ হতুৱাই ইয়াত 7 দিন ভাগৱত শুনিছিলে। এইবিলাক স্মৃতি বিজড়িত হৈ থকা এখন পবিত্ৰ স্থান, গুৰুজনাৰ পদৰেন্দ্ৰ ৰঞ্জিত পবিত্ৰ স্থান। ইয়াত আজি ভক্তি আন্দোলন সম্পৰ্কে আৰু বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু সাংস্কৃতিক জীৱন আৰু আজি নতুন প্ৰজন্মই আমি কেনেকৈ ভক্তি কৰি আমাৰ জীৱনবিলাক সাৰ্থক কৰিব লাগে সেই সম্পৰ্কে এটা বিষয়ৰ ওপৰত আমাক দুআষাৰ বক্তব্য দিব দিছিলে। আমি পৰম কৃতাৰ্থ হৈছোঁ যে আমাৰ জ্ঞান বিচাৰ বুদ্ধিমতে গুৰুজনাক আমি যেনেকৈ দেখিলোঁ, যেনেকৈ বুজিলোঁ, যেনেকৈ জানিলোঁ, দুআষাৰ কথা আমি ইয়াত কৈছোঁ। অসমীয়া জাতি নিৰ্মাণৰ ক্ষেত্ৰত, অসমীয়া ভাষা সাহিত্য সংস্কৃতি নিৰ্মাণৰ ক্ষেত্ৰত, অসমীয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত, এখন নামঘৰক কেন্দ্ৰ কৰি সমন্বয়ৰ সমাজ গঢ়াৰ ক্ষেত্ৰত, প্ৰগতিশীল সমাজ গঢ়াৰ ক্ষেত্ৰত শান্তি প্ৰেম আৰু ভাতৃত্বৰ বাণী কেনেকৈ বিলাইছিলে, আধ্যাত্মিকতা কেনেকৈ দিছিলে, নৈতিকতা কেনেকৈ দিছিলে, সাংস্কৃতিক জীৱন কেনেকৈ দিছিলে, গুৰুজনাৰ এই সমস্ত কথা ইয়াত চৰ্চা হৈছে। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ আহি গাংমৌ ভূমিত উপস্থিত হৈ যিখিনি বক্তব্য ৰাখিলে, নিশ্চিতভাৱে আমাৰ সকলোৱে আমি উপকৃত হ'ম বুলি আমি আশা কৰিছোঁ। ইয়াৰ যিটো গুৰুজনাই সৃষ্টি কৰি যোৱা সাংস্কৃতিক যিটো ধাৰা, আধ্যাত্মিক যিটো ধাৰা, এইটো প্ৰবাহমান কৰি ৰাখিবলৈ তেখেতৰ ভাষণে উদগনি দিব বুলি আমি পৰম আশাবাদী।